তিনিদিনীয়াকৈ প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ বেডমিণ্টন প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে খৈৰাবাৰী পাৰিষদীয় সমষ্টিৰ ইএম তথা ভূমি আৰু ৰাজহ বিভাগৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য লমচাও দৈমাৰীয়ে উদ্বোধন কৰে। ওদালগুৰি জিলাৰ টংলা বেডমিণ্টন এছ'চিয়েশ্যনৰ উদ্যোগত তিনিদিনীয়াকৈ 13 সংখ্যক প্ৰাইজ মানি পুৰুষৰ যুটীয়া ভোটাৰণ যুটীয়া 75 আৰু 90 আৰু 15 বছৰ অনূৰ্ধ্ব একক বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি টংলা বেডমিণ্টন এছ'চিয়েশ্যনৰ সভাপতি জমেন্দ্ৰ কছাৰী, উপসভাপতি বিষ্ণু ৰাভা আৰু সম্পাদক অসীম নাথে জানিবলৈ দিছে। টংলা বেডমিণ্টন এছ'চিয়েশ্যনৰ দ্বাৰা 13তম প্ৰাইজ মানি যে কম্পিটিশ্যন ইয়াত দিয়া হৈছে চেম্পিয়নশ্বিপ, ইয়াত আহি পেলাই খুব ভাল লাগিলোঁ মই। আৰু যদিও মানুহখিনি উৎসাহ সেইটো দেখা পাই পেলাই ভাল লাগিছোঁ। আৰু টাংলা অঞ্চলত এনেকুৱা গেম আজি প্ৰায় 13 বছৰ আগৰ পৰাই যে চলি আছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। মই মানুহখিনি খুব ভাল পাইছোঁ আৰু আশা কৰিছোঁ মানে সেইটো গোটেই BTC অঞ্চলত আমাৰ এই ইভেণ্টছটো আমাৰ এছ'চিয়েশ্যন পাৰ্টি ফালে কম্পিটিশ্যন সেইটো দি থাকক। এতিয়া আমাৰ BTCত যিহেতু স্পৰ্টছৰ দায়িত্ব মোৰ তাত আছে, এইবাৰ আমি ভাবিছোঁ বিশেষভাৱে আমি গুৰুত্ব দিম মানুহ প্ৰডাকশ্যনত। যিকোনো ইভেণ্টছত আমি যাতে প্ৰডাকশ্যন কৰিব পাৰোঁ, ফুটবলেই হওক, ভলীবলেই হওক বা আমাৰ বক্সিঙে হওক, ৱেইট লিফটিঙে হওক, কিছুমান ইভেণ্টছ আছে এই অঞ্চলত সঁচাকৈ টেলেণ্ট আছে। সেই টেলেণ্টসকলক যদি আমি সুবিধা দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি স্পৰ্টছত নাম কামাব পাৰিম। গতিকে ইয়াৰ কাৰণে ব্ৰিটিছ চৰকাৰে এইটো খেলুৱৈ প্ৰডাকশ্যনত আমি বিশেষভাৱে আমি গুৰুত্ব দিম। আমাৰ এই খেলাখন এইবাৰ 13তম হয় আৰু ইয়াতে আমি বৃহত্তৰ টংলাৰ আমি কেন্দ্ৰ কৰি আমি টংলা বেডমিণ্টন এছ'চিয়েশ্যন আমাৰ এখন নিজৰে গ্ৰাউণ্ড হয়। আমি এইটো বহু প্ৰচেষ্টাত আমি নিজৰ সদস্যসকলে এইটো গঢ় দি তুলিছোঁ বহুত কষ্ট কৰি। আৰু প্ৰত্যেক বছৰে আমি খেলা পাতোঁ। এইবাৰ খেলাখনত 13তম খেলাখনত আমি 4টা কেটেগৰী ৰাখিছোঁ। আমাৰ মেন্স ডাবলছ, তাৰপিছত 75 কেটেগৰী যোনটো ভেটাৰ্ণৰ হয়, তাৰপিছত 90+ এটা কেটেগৰী আৰু এটা আমাৰ যিখিনি উঠি অহা চাম ল'ৰা ছোৱালী হয় তেওঁলোকৰ আণ্ডাৰ 15ৰ এখন খেলা আমি খুব মানে এইটো মনোযোগ দিওঁ, সেইখন খেলা পাতিছোঁ। আৰু এইখন খেলাত আমাৰ গোটেই অল অসমৰ গোটেই আপোনাৰ একদম আপাৰৰ একদম ধেমাজি, লখিমপুৰৰ পৰা গুৱাহাটী, তেজপুৰ, ৰঙিয়া সকলোৰ পৰা খেলুৱৈ আহি পেলাই ইয়াতে আমাক যোগদান কৰে। তেওঁলোকে খুব ভাল পায় ইয়াত আহি খেলি। এইবাৰ কিমানমান খেলুৱৈ অংশগ্ৰহণ কৰে? এইবাৰ এতিয়ালৈতো আমাৰ 50টা টিমৰ পাৰ হৈ গ'ল এতিয়ালৈ, আৰু আমি টোটেল আমাৰ 70-80 আমাৰ টাৰ্গেট থাকে, সেইটো প্ৰত্যেক বছৰে হয়। আমি এইবাৰো সেনেকুৱাই 70-80 হ'ব যে টিম, সেইটো আমি আশা কৰিছোঁ। পুৰস্কাৰসমূহ কেনেধৰণৰ? পুৰস্কাৰসমূহ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ ডাটা থাকে। তো আমাৰ মেন্স ডাবলছত আমাৰ প্ৰথম চেম্পিয়ন থাকে আমাৰ 20,000, তাৰপিছত আমাৰ ৰানাৰ্ছ আপ থাকে 10,000। ঠিক তেনেকৈ ভেটাৰ্ণৰ 2টা কেটেগৰীটো ফাৰ্ষ্ট চেম্পিয়নৰ থাকে 15,000 আৰু ৰানাৰ্ছ আপৰ 8,000 থাকে। আৰু আণ্ডাৰ 15ত থাকে 5,000 আৰু 3,000 আৰু এটা আমাৰ বেষ্ট প্লেয়াৰ দিয়া যায় মানে আপোনাৰ এই আণ্ডাৰ 15ত, সেইটো 25,000 থাকে। আৰু গোটেইকেইটা আমাৰ কেটেগৰীতে গোটেইকেইজন বিজয়ী সকলোকে আমি এটাকৈ ট্ৰফি আৰু চাৰ্টিফিকেট প্ৰদান কৰোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696